শুনানিটা লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এবিএমচি এবাৰ আদালতৰ কাষ চাপিছে বাংলাদেশী বিতৰণৰ নামত স্বদেশীক হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি সুপ্ৰিম কোৰ্টৰ কাষ চাপিছিল তেওঁলোক ইতিমধ্যে তেওঁলোকে লেখ আবেদন দাখিল কৰিছে তেওঁলোকে ইতিমধ্যে সম্পন্ন কৰিছে আৰু ইয়াৰ পাছতে সলাহ দিছে যে গুৱাহাটী হাইকোৰ্টত যোৱা আৰু বৰ্তমান সময়ত এবিএমচি হাজু হৈছে গুৱাহাটী হাইকোৰ্টলৈ যাবলৈ এই মুহূৰ্তত আদালতৰ দ্বাৰস্থ হৈছে এবিএমচি সমগ্ৰ ৰাজ্যজুৰি বৰ্তমান এই বিষয়টোক লৈ তুলপাৰ লাগি আছে যে বাংলাদেশী বিতৰণ কৰিছে ঠিকই আছে কিন্তু বাংলাদেশী বিতৰণৰ নামত কেৱল মুছলমান লোকসকলক উঠাই নিয়াৰ এতিয়া অভিযোগ উত্থাপন হৈছে বহু লোকক লৈ যোৱা হৈছিল তেওঁলোকক পৰৱৰ্তী সময়ত পুনৰ ঘূৰাই থৈ গৈছে কৈছে আমাৰ ভুল হৈ গৈছিল এটো কেনেকুৱা কথা কেনে ধৰণে ধৰা হৈছে বাংলাদেশী চিনাক্তকৰণ ভালদৰে কৰিব পৰা নাই নেকি স্বদেশী লোকক হসাকৈ হাৰাশাস্তি কৰিছে নেকি এই বিষয়বোৰক লৈ সকলোৱে প্ৰশ্ন কৰি আছে আৰু ইয়াৰ মাজতে এবিএমচিয়ে বৰ্তমান সময়ত আদালতৰ কাষ চাপিছে লৈ আহিছো অৱশ্যে এটা বিগ আপডেট এবিএমচি আদালতৰ কাষ চাপিছে বাংলাদেশী বিতৰণৰ নীতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব এবিএমচি এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ অবৈধ বাংলাদেশী বিতৰণক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে এবিএমচিয়ে অবৈধ বাংলাদেশীৰ নামত চৰকাৰে হাৰাশাস্তি কৰিছে প্ৰকৃত ভাৰতীয়ক এই অভিযোগ উত্থাপন কৰিছে কেৱল এবিএমচি বুলি নহয় নেমচু আমচু সকলোৱে বৰ্তমান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰকৃত ভাৰতীয়ক যি ধৰণে চৰকাৰে অত্যাচাৰ কৰিছে এয়া সহ্য কৰা নহব কোনোপধ্যেই অবৈধ বাংলাদেশী বুলি বহু স্বদেশীক সীমান্তলৈ পঠিয়াই দিছে চৰকাৰে এয়া কোনোপধ্যেই আমি মানি ল'ব নোৱাৰো চৰকাৰে নিজৰ সিদ্ধান্ত সলনি কৰক বৰ্তমান সময়ত যেনে ধৰণে কৰিছে বেলেগ পন্থালক মহামান্য উচ্চতম ন্যায়ালয়ত এবিএমচিয়ে লেখ আবেদনৰ শুনানি সম্পন্ন কৰিছে শুনানি কালত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে পৰামৰ্শ দিছে এবিএমচিক আৰু এতিয়া এবিএমচিও সাজু হৈছে এই পুছবেক নীতিৰে মানৱ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে আৰু ইয়াৰ বিৰুদ্ধে আমি ওলাই আহিছো বুলি উল্লেখ কৰিছে এবিএমচিয়ে মানৱ অধিকাৰ উলংঘন কৰিছে চৰকাৰে ইয়াৰ বিৰুদ্ধে আমি মাত মাতিছো এবিএমচিয়ে কৈছে বাংলাদেশীৰ নামত স্বদেশী প্ৰকৃত ভাৰতীয়ক কোনো কাৰণতে অত্যাচাৰ কৰাটো সহ্য কৰা নহব বুলি মন্তব্য কৰিছে টাইছন হুছেইনে বাংলাদেশী বিতৰণৰ নীতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ সাজু হৈছে এবিএমচিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অবৈধ বাংলাদেশী বিতৰণক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে এবিএমচিয়ে বাংলাদেশী হিন্দুৱে হওক লাগিলে মুছলমানেই হওক কিন্তু কেৱল মুছলমানক টাৰ্গেট কৰিছে চৰকাৰখনে অবৈধ বাংলাদেশীৰ নামত চৰকাৰে হাৰাশাস্তি কৰিছে প্ৰকৃত ভাৰতীয়ক আৰু সংখ্যালঘু লোকসকলক প্ৰকৃত ভাৰতীয়ক যি ধৰণে চৰকাৰে অত্যাচাৰ কৰিছে এয়া কোনোপধ্যেই সহ্য কৰা নহব আমি ইয়াৰ বিৰুদ্ধে মাত মাতিছো এবিএমচিয়ে কৈছে অবৈধ বাংলাদেশী বুলি বহু স্বদেশীক সীমান্তলৈ পঠিয়াই দিছে চৰকাৰে এয়া কেনেকুৱা কথা এয়া ইমান অন্যায় কিয় মহামান্য উচ্চতম ন্যায়ালয়ত এবিএমচিয়ে লেখ আবেদনৰ শুনানি সম্পন্ন কৰিছে আৰু ইয়াৰ পাছতে শুনানি কালত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে সুপ্ৰিম কোৰ্টে পৰামৰ্শ দিলে এবিএমচিক এই পুছবেক নীতিৰে মানৱ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে মানৱ অধিকাৰ খৰ্ব কৰিছে আমি ইয়াৰ বিৰুদ্ধে মাত মাতিছো আমি আদালতৰ দ্বাৰস্থ হৈছো এবিএমচিয়ে উল্লেখ কৰিছে বিষয়ে মানৱ অধিকাৰ উলংঘন কৰিছে চৰকাৰে ইয়াৰ বিৰুদ্ধে সকলো জাগৰ খাই উঠিছে এতিয়া বাংলাদেশীৰ নামত স্বদেশী প্ৰকৃত ভাৰতীয় কোনো কাৰণতে অত্যাচাৰ কৰাটো সহ্য কৰা নহব বুলি মন্তব্য কৰিছে টাইছন হুছেইনে বাংলাদেশী বিতৰণৰ নীতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ সাজু হৈছে এবিএমচি তেওঁলোকে সকলো প্ৰস্তুতি মুহূৰ্তত সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে অবৈধ বাংলাদেশী বিতৰণক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে এবিএমচিয়ে বাংলাদেশী বিতৰণৰ নামত বহু অন্যায় হৈছে অবৈধ বাংলাদেশীৰ নামত চৰকাৰে হাৰাশাস্তি কৰিছে প্ৰকৃত ভাৰতীয়ক সংখ্যালঘু লোকক মুছলমানক টাৰ্গেট কৰা হৈছে প্ৰকৃত ভাৰতীয়ক যি ধৰণে চৰকাৰে অত্যাচাৰ কৰিছে এয়া সহ্য কৰা নহয় বুলি ক'লে এবিএমচিয়ে অবৈধ বাংলাদেশী বুলি বহু স্বদেশী হয় অসমত প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী নামত বৰ্তমান সময়ত চলি থকা অত্যাচাৰ আৰু অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি ডিপৰ্টেশ্যনৰ ফৰ্মেল প্ৰচিডিউৰ সম্পূৰ্ণৰূপে ভায়োলেট কৰি অসম চৰকাৰে ৰাতিৰ আন্ধাৰত অসমৰ বহুকেইজন ব্যক্তিক ধৰি লৈ গৈ সীমান্ত পাৰ কৰি পুছবেক কৰাৰ যিটো এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে এই ব্যৱস্থাটোক চেলেঞ্জ কৰি আমি এবিএমচিয়ে মহামান্য উচ্চতম ন্যায়ালয়ত 562/2025 নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছিলো আৰু এই লেখ আবেদনৰ ওপৰত আজি অনাৰেবল সুপ্ৰিম কোৰ্টে শুনানি গ্ৰহণ কৰে এবিএমচিৰ ফালৰ পৰা দেশৰ অন্যতম জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে ডাঙৰীয়া এডভোকেট অন ৰেকৰ্ড আদিল আহমেদ ডাঙৰীয়াই এবিএমচিৰ পক্ষ ৰাখিছিল আৰু এই শুনানি কালত যেহেতু এই বিষয়টোৰ লগত এই গোটেই বিষয়টোৰ লগত বিভিন্ন ব্যক্তিগত বা ইণ্ডিভিজুৱেল সাবজেক্ট তাত জড়িত হৈ আছে সেয়েহে মহামান্য উচ্চতম ন্যায়ালয়ে এই বিষয়টোক লৈ আমাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ পৰামৰ্শ প্ৰদান কৰিছে আমি এবিএমচিয়ে এই বিষয়খিনিক লৈ ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে আমি উচ্চতম ন্যায়ালয়ৰ পৰা যিটো ফৰ্মেল যিটো অৰ্ডাৰ সেই অৰ্ডাৰটো ওলোৱালৈকে আমি বাট চাইছো আৰু ইতিমধ্যে আমি এবিএমচিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছো যে এই
অন্যের বিরুদ্ধে এই বলপূর্বক বেআইনি পুষবেক এই ব্যবস্থার বিরুদ্ধে যি ব্যবস্থা সরকারখনে গড়ি তুলি দেশৰ জনগণৰ মানৱ অধিকাৰৰ প্ৰতি এক অশনি সংকেত নমাই নিছে এই ব্যৱস্থাৰ বিৰুদ্ধে আমি অনাৰেবল উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি লেখ আবেদন দাখিল কৰিবলৈ আমি প্ৰস্তুত হৈছো এই কঠিন সময়ত এবিএমছু এক জাতীয় সংগঠন হিচাপে সংবিধানে দেখুওৱা প্ৰত্যেকটো পথেৰে আগবাঢ়ি যাবলৈ আমি শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হৈছো এবিএমছুৰ অন্যের বিরুদ্ধে ন্যায় প্রতিষ্ঠার এই সংগ্রামের যাত্রাত আমি সর্বস্তরের জনগণের সহায় সহযোগিতা আন্তরিকতাৰে কামনা কৰিছো যেতিয়ালৈকে এই অন্যায় শেষ নহব তেতিয়ালৈকে এবিএমছুৰ আইনী যুঁজ আৰু আইনী যুঁজৰ সমান্তৰালভাৱে এবিএমছুৱে ধাৰাবাহিকভাৱে ৰাজপথৰ গণতান্ত্ৰিক আন্দোলন আমি আগবঢ়াই লৈ হয় অসমত প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী নামত বৰ্তমান সময়ত চলি থকা অত্যাচাৰ আৰু অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি ডিপোৰ্টেশনৰ ফৰ্মেল প্ৰচিডিউৰ সম্পূৰ্ণৰূপে ভায়োলেট কৰি অসম চৰকাৰে ৰাতিৰ আন্ধাৰত অসমৰ বহুকেইজন ব্যক্তিক ধৰি লৈ গৈ সীমান্ত পাৰ কৰি পুছবেক কৰাৰ যিটো এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে এই ব্যৱস্থাটোক চেলেঞ্জ কৰি আমি এবিএমছুৱে মহামান্য উচ্চতম ন্যায়ালয়ত 562/2025 নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছিলো আৰু এই লেখ আবেদনৰ ওপৰত আজি অনাৰেবল সুপ্ৰিম কোৰ্টে শুনানি গ্ৰহণ কৰে এবিএমছৰ ফালৰ পৰা দেশৰ অন্যতম জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে ডাঙৰীয়া এডভোকেট অন ৰেকৰ্ড আদিল আহমেদ ডাঙৰীয়াই এবিএমছৰ পক্ষ ৰাখিছিল আৰু এই শুনানি কালত যেহেতু এই বিষয়টোৰ লগত এই গোটেই বিষয়টোৰ লগত বিভিন্ন ব্যক্তিগত বা ইণ্ডিভিজুৱেল সাবজেক্ট তাত জড়িত হৈ আছে সেয়েহে মহামান্য উচ্চতম ন্যায়ালয়ে এই বিষয়টোক লৈ আমাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ পৰামৰ্শ প্ৰদান কৰিছে আমি এবিএমছুৱে এই বিষয়খিনিক লৈ ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে আমি উচ্চতম ন্যায়ালয়ৰ পৰা যিটো ফৰ্মেল যিটো অৰ্ডাৰ সেই অৰ্ডাৰটো ওলোৱালৈকে আমি বাট চাইছো আৰু ইতিমধ্যে আমি এবিএমছুৱে সিদ্ধান্ত গ্ৰহণ কৰিছো যে এই অন্যের বিরুদ্ধে এই বলপূর্বক বেআইনি পুষবেক এই ব্যবস্থার বিরুদ্ধে যি ব্যবস্থা সরকারখনে গড়ি তুলি দেশৰ জনগণৰ মানৱ অধিকাৰৰ প্ৰতি এক অশনি সংকেত নমাই নিছে এই ব্যবস্থাৰ বিৰুদ্ধে আমি অনাৰেবল উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি লেখ আবেদন দাখিল কৰিবলৈ আমি প্ৰস্তুত হৈছো এই কঠিন সময়ত এবিএমছু এক জাতীয় সংগঠন হিচাপে সংবিধানে দেখুওৱা প্ৰত্যেকটো পথেৰে আগবাঢ়ি যাবলৈ আমি শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হৈছো এবিএমছুৰ অন্যের বিরুদ্ধে ন্যায় প্রতিষ্ঠার এই সংগ্রামের যাত্রাত আমি সর্বস্তরের জনগণের সহায় সহযোগিতা আন্তরিকতাৰে কামনা কৰিছো যেতিয়ালৈকে এই অন্যায় শেষ নহব তেতিয়ালৈকে এবিএমছুৰ আইনী যুঁজ আৰু আইনী যুঁজৰ সমান্তৰালভাৱে এবিএমছুৱে ধাৰাবাহিকভাৱে ৰাজপথৰ গণতান্ত্ৰিক আন্দোলন আমি